নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত মণিপুৰৰ ৰাজনৈতিক ঘটনাক্ৰমৰ শেহতীয়া বাতৰি দিব ওলাইছো কংগ্ৰেছ নেতৃত্বই সাক্ষাৎ কৰিলে মণিপুৰৰ ৰাজ্যপালক আৰু সাক্ষাৎ কৰি মণিপুৰত কংগ্ৰেছৰ চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন কৰা হৈছে কংগ্ৰেছ নেতৃত্বৰ ফালৰ পৰা ৰাজ্যপালৰ সন্মুখত এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দিব ওলাইছো যে মণিপুৰত যি ৰাজনৈতিক অস্থিৰতা দেখা পোৱা গৈছে তাৰ মাজতে কংগ্ৰেছে ৰাজ্যপালক সাক্ষাৎ কৰি মণিপুৰত চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন কৰিছে তাৰ লগতে বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ নেতৃত্বত যোৱা সজাতি দলটোৱে আৰু বৰ্তমান চৰকাৰখনৰ যি তেওঁলোকৰ যি সংখ্যাগৰিষ্ঠতা নাই বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল সেই সন্দৰ্ভত বিশেষ অধিৱেশনৰ দাবী কৰি আস্থাৰ ভোট লোৱাৰো দাবী উত্থাপন কৰিছে ৰাজ্যপালৰ সন্মুখত এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইমমেটৰ দৰ্শকসকলক জনাইছো যে মণিপুৰত কংগ্ৰেছৰ নেতৃত্বই সাক্ষাৎ কৰিলে ৰাজ্যপালক আৰু ৰাজ্যপালক সাক্ষাৎ কৰি মণিপুৰত কংগ্ৰেছ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে লগতে বিশেষ অধিৱেশন মণিপুৰ বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰি বৰ্তমান চৰকাৰখনৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰো দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ নেতৃত্বত যোৱা সজাতি দলটোৱে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে আমি আপোনালোকক মন্তব্য আগবঢ়াইছো Historic day today, the Congress party and the other like-minded parties, including National People's Party, we have gone to Raj Bhavan to stake claim to form government. At the same time, we also requested Madam Governor for a special assembly for our vote of no confidence motion against this BJP government in Manipur. As we all know, today is very historic day for the people of Manipur, for the state of Manipur, because today is June 18 in the year 2001. On that very day of June 18th, the then BJP-led coalition government in the center, they made an attempt to destroy the integrity of Manipur. Today, on this historic day after 19 years, in 2020, on June 18th, the same BJP government is seeing its own downfall, and because of which the only alternative left is the new Congress-led coalition governments under the leadership of the three-time Chief Minister Shri Okram Ibobi Singh. হয় এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ বাতৰিটো আমি টাইমমেটৰ দৰ্শকসকলক আগবঢ়াইছো যে ইবোবি সিঙৰ নেতৃত্বত পুনৰ কংগ্ৰেছ চৰকাৰ গঠনৰ দাবী ৰাজ্যপালক সাক্ষাৎ কৰিছে কংগ্ৰেছৰ সজাতি দলে আৰু উত্থাপন কৰিছে যে পুনৰ ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ দলে আৰু লগতে শেহতীয়াকৈ বিধানসভাৰ বিশেষ অধিৱেশন আহ্বানৰো দাবী উত্থাপন কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা আৰু বৰ্তমানৰ চৰকাৰখনৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিশেষ অধিৱেশনৰ আহ্বান কৰাৰ দাবী উত্থাপন কৰিছে ৰাজ্যপালক সাক্ষাৎ কৰি কংগ্ৰেছৰ নেতৃত্বই আৰু যি ৰাজনৈতিক অস্থিৰতাৰ মাজত সোমাই পৰিছিল মণিপুৰ সেই মণিপুৰত বৰ্তমান কংগ্ৰেছৰ নেতৃত্বই ৰাজ্যপালক সাক্ষাৎ কৰি কংগ্ৰেছৰ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে ৰাজ্যপালৰ সন্মুখত তাৰ লগতে আজি মণিপুৰ বিধানসভাৰ 12জন বিধায়কেও সেক্ৰেটাৰী জেনেৰেল মণিপুৰ বিধানসভাৰ সেক্ৰেটাৰী জেনেৰেলক এখন পত্ৰ লিখি বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষক অপসাৰণৰ দাবী উত্থাপন কৰিছে ভাৰতৰ সংবিধানৰ যি ধাৰা আছে সেই ধাৰাৰ অধীনত অপসাৰণৰ দাবী উত্থাপন কৰা হৈছে বিধানসভাৰ অধ্যক্ষৰ অপসাৰণৰ দাবী উত্থাপন কৰি এক পত্ৰ প্ৰেৰণ কৰা হৈছে বিধানসভাৰ সেক্ৰেটাৰী জেনেৰেললৈ আৰু 12জন বিধায়কে তাত হস্তাক্ষৰ কৰিছে ভাৰতীয় সংবিধানৰ 179 ধাৰাৰ অধীনত বিধানসভাৰ অধ্যক্ষক অপসাৰণৰ বাবে এক বিশেষ পত্ৰ সেক্ৰেটাৰী জেনেৰেললৈ দিয়া হৈছে বিধানসভাৰ আৰু সেই পত্ৰখনো আমি আপোনালোকক দেখুৱাই আছো 12জন বিধায়কে স্বাক্ষৰ কৰি এই পত্ৰ বিধানসভাৰ সচিবলৈ প্ৰেৰণ কৰিছে আৰু তাত ভাৰতীয় সংবিধানৰ 179 ধাৰাৰ অধীনত এই অপসাৰণৰ দাবী উত্থাপন কৰিছে 12জন বিধায়কে আৰু শেহতীয়াকৈ যি ঘটনাক্ৰম আছে যি ৰাজনৈতিক ঘটনাক্ৰম আছে মণিপুৰত সঘনাই পথ সলনি হোৱা দেখা পোৱা গৈছে আৰু আজি কংগ্ৰেছ নেতৃত্বই কিছু সময় পূৰ্বে মণিপুৰত সাক্ষাৎ কৰিলে
ৰাজ্যপালক আৰু ৰাজ্যপালক সাক্ষাৎ কৰি কংগ্ৰেছৰ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে লগতে বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ সজাতি দলটোৰ ফালৰ পৰা আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ নিৰ্দেশ দিয়াৰো দাবী উত্থাপন কৰিছে ৰাজ্যপালৰ সন্মুখত কংগ্ৰেছৰ সজাতি দলটোৱে পুনৰবাৰ কংগ্ৰেছৰ মুখপাত্ৰজনৰ মন্তব্য আপোনালোকলৈ আগবঢ়াইছো Historic day today. The Congress party and the other like-minded parties, including National People's Party, we have gone to Raj Bhavan to stake claim to form government. At the same time, we also requested Madam Governor for a special assembly for our vote of no confidence motion against this BJP government in Manipur. As we all know, today is very historic day for the people of Manipur, for the state of Manipur, because today is June 18 in the year 2001. On that very day of June 18th, the then BJP-led coalition government in the center, they made an attempt to destroy the integrity of Manipur. Today, on this historic day after 19 years, in 2020, on June 18th, the same BJP government is seeing its own downfall, and because of which the only alternative left is the new Congress-led coalition government under the leadership of the 3-time Chief Minister Shri Okram Ibobi Singh.